আমাৰ জীৱনৰ পৰা যেতিয়া প্ৰিয় মানুহবোৰ হেৰাই যায় তেতিয়া সকলোৱে আমি তাক ঘূৰাই পাবৰ বাবে পাগলৰ নিচিনাকৈ কান্দো। কিন্তু কান্দিবহে পাৰোঁ, সেইজনক কেতিয়াও ক'ব নোৱাৰোঁ, মোৰ বহুত কষ্ট হৈছে, মই থাকিব নোৱাৰোঁ তোমাৰ অবিহনে, প্লিজ উভতি আহা। কেৱল নিজকে কষ্ট দি থাকিব পাৰোঁ। হেৰাই যোৱাজনক কিন্তু কেতিয়াও টানকৈ একো কথাই ক'ব নোৱাৰোঁ। তেওঁ আমাৰ লগত হাজাৰটা অন্যায় কৰিলেও বহুত দিন পাছত যদি ফোন কৰে বা মেছেজ কৰে, সেই মুহূৰ্তত আমি আগৰ সকলো কথা পাহৰি তেওঁৰ লগত ভালকৈ কথা পাতোঁ। নিজৰ দুখ কষ্টবোৰ তেওঁক বুজিব নিদিওঁ। মনত এটা অদ্ভুত ফিলিংছ জাগি উঠে। তেওঁৰ প্ৰতি ভালপোৱা কিমান আচৰিত নহয়নে? ভালপোৱা মানুহজন হেৰাই যোৱাৰ পিছতো ভালপোৱাবোৰ তেওঁৰ বাবে জীয়াই ৰাখোঁ। লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।